গুৰেশ্বৰত বিজেপিৰ কলা দিৱস পালন। ভাৰতীয় জনতা পাৰ্টিৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত গুৰেশ্বৰ মণ্ডলৰ সহযোগত গুৰেশ্বৰ ৰেল গেটৰ সমীপত কলা দিৱস পালন কৰা হয়। 1975 চনত 25 জুনত জৰুৰীকালীন অৱস্থাৰ সময়ত কংগ্ৰেছ চৰকাৰে কৰা বৰ্বৰ অত্যাচাৰৰ দিনটোত বিজেপি দলে কলা দিৱস হিচাপে পালন কৰে। আজি সন্ধিয়া অনুষ্ঠিত গুৰেশ্বৰ কলা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে বিটিআৰ পাৰিষদ হেমন্ত কুমাৰ ৰাভা, বিজেপি নেতা বনদীপ ডেকা, জিলা বিজেপিৰ উপসভাপতি ৰন্ধোৱা বড়ো আৰু জিনাৰাম বড়ো আৰু তামুলপুৰ জিলা যুৱ মৰ্চাৰ সভাপতি ঋষভ ৰঞ্জন দাস উপস্থিত থাকে। কলা দিৱসৰ এই কাৰ্যসূচীত বহু দলীয় নেতা কৰ্মী উপস্থিত থাকে। 1975 চনৰ 25 জুন তাৰিখে স্বৈৰাচাৰী একতাবাদী সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে যি ধৰণে জৰুৰীকালীন অৱস্থাৰ জৰিয়তে সংবাদকৰ্মীৰ পৰা আৰম্ভ কৰি সেই সময়ত জয়প্ৰকাশ নাৰায়ণ ডাঙৰীয়াৰ নেতৃত্বত যি আন্দোলন হৈছিল, সেই সময়ত তেওঁলোকক মহীহূৰ কৰাৰ কাৰণে যিধৰণে ইমাৰ্জেঞ্চি ঘোষণা কৰি আন্দোলনকাৰীসকলৰ ওপৰত জঁপিয়াই পৰিছিল। 7,000তকৈ অধিক সংবাদকৰ্মীক জেললৈ নিক্ষেপ কৰা হৈছিল। সেই জৰুৰীকালীন অৱস্থাৰ সময়ত মিডিয়া হাউচৰ মুখ্য কাৰ্যালয়বিলাক বিদ্যুৎ কৰ্তন কৰা হৈছিল। সাংবাদিক কৰ্মীসকলক গুৰুকৈ প্ৰহাৰ কৰিয়ে শান্ত নাথাকি জেললৈ প্ৰেৰণ কৰা। জয়প্ৰকাশ নাৰায়ণ ডাঙৰীয়া, সেই সময়ৰ মোৰাৰজী দেশাই, অটল বিহাৰী বাজপেয়ী, LK আদৱানী, মুলায়ম সিং যাদৱ, জৰ্জ ফাৰ্ণাণ্ডেজ, সেই নেতাসকলক যি ধৰণে অত্যাচাৰ কৰা হৈছিল, তেওঁ এই যি অত্যাচাৰ কৰি যি কলা অধ্যায় সূচনা কৰিছিল। আৰু তাৰ কাৰণ এটাই আছিলে যে 1971 চনৰ যি সাধাৰণ নিৰ্বাচন আছিল, সেই সাধাৰণ নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে সম্পূৰ্ণৰূপে চৰকাৰী যন্ত্ৰ, প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰি সেই সময়ত অনৈতিকভাৱে তেওঁ নিৰ্বাচিত হৈছিল আৰু তাৰ বিৰোধিতা কৰিছিল পৰাজিত প্ৰাৰ্থী ৰাজনাৰায়ণ ডাঙৰীয়াই আৰু আবেদন কৰিছিল উচ্চতম ন্যায়ালয়ত, এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। আৰু পৰৱৰ্তী সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ে অৰ্থাৎ আজিৰ তাৰিখত প্ৰয়াগৰাজ সেই উচ্চতম ন্যায়ালয়ে যি সিদ্ধান্ত দিছিলে যে সাংসদ পদৰ পৰা বৰ্খাস্ত কৰা আৰু 6 বছৰলৈকে কোনো ধৰণৰ তেওঁ সাংসদ হিচাপে থাকিব নোৱাৰিব, ভোটদান কৰিব নোৱাৰিব। আৰু পৰৱৰ্তী সময়ত যেতিয়া উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছিল ইন্দিৰা গান্ধী, সেই চৰিত্ৰ তেওঁলোকৰ যি একতাবাদী চৰিত্ৰৰ জৰিয়তে তেওঁৰ পুত্ৰ সঞ্জয় গান্ধীৰ নেতৃত্বত যি ধৰণে সেই সময়ত আন্দোলনকাৰীসকলৰ ওপৰত আতিথ্য চলোৱা হ'ল, দেশত এক বিভীষিকাময় পৰিস্থিতিৰ সেই সময়ত সৃষ্টি হৈছিল 21 মাহ ধৰি পেলাই। এই গোটেই কথাখিনি সোঁৱৰণ কৰা, ৰাইজৰ মাজত কংগ্ৰেছৰ আচল চৰিত্ৰবিলাক লৈ যোৱাৰ কাৰণে এই ধৰণৰ কলা দিৱস আমি উদযাপন কৰিছোঁ। আজি ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় নেতৃত্ব, ভাৰতীয় জনতা পাৰ্টি আমাৰ অসম প্ৰদেশ আৰু ভাৰতীয় জনতা পাৰ্টি উদ্যোগত বিভিন্ন জিলাত, বিভিন্ন মণ্ডলত এই কলা দিৱসৰ কাৰ্যসূচী পালন কৰি থকা হৈছে। আৰু এই কলা দিৱসটি আজি আমি তামুলপুৰ, ভাৰতীয় জনতা পাৰ্টি তামুলপুৰ জিলা আৰু গড়েশ্বৰ মণ্ডলৰ সহযোগত এই গড়েশ্বৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আজি আহি সঁচাকৈ ভাল লাগিল, যথেষ্ট সংখ্যক ৰাইজে এই কলা দিৱসত অংশগ্ৰহণ কৰিছে। এই কলা দিৱসটো মূল উদ্দেশ্যটো হ'ল কি, যে কংগ্ৰেছে যেনেকৈ তেওঁলোকৰ পকেটত এখন ভাৰতীয় সংবিধান লৈ সংবিধান ৰক্ষা কৰাৰ যিটো এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে, তাৰ প্ৰত্যুত্তৰ এইটো আচলতে। পূৰ্বতে তেওঁলোকে এই সংবিধানৰ যিখিনি কথা, সংবিধান ৰক্ষাৰ যিখিনি প্ৰচেষ্টা, যিখিনি কাম, সেই কামটো যে তেওঁলোকে আগতেই ধ্বংস কৰি পেলাইছে। আৰু বৰ্তমান তেওঁলোকে যে এই যে সংবিধান ৰক্ষা কৰাৰ কথাটো কয়, আচলতে এইটো এটা সাংঘাতিকভাৱে ব্যংগাত্মক কথা আচলতে। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে এই কলা দিৱসৰ জৰিয়তে ৰাইজক অৱগত কৰিব বিচাৰিছে যে 1972 চনৰ 25 জুন তাৰিখে যি ইন্দিৰা গান্ধীৰ নেতৃত্বত চৰকাৰী যিখিনি আমাৰ ব্যৱস্থা, সেই ব্যৱস্থাবিলাকক লৈ বা ব্যৱস্থাক প্ৰয়োগ কৰি যি ইমাৰ্জেঞ্চি আনিছিল, সেই তাৰ কলা অধ্যায়টো আমি ইয়াতে আজি কলা দিৱসৰ জৰিয়তে ৰাইজক আমি অৱগত কৰাব বিচাৰিছোঁ। চাওক, সমগ্ৰ ভাৰতবৰ্ষতে 25 জুনটোক আমি কলা দিৱস হিচাপে পালন কৰি আহিছোঁ। বিগত দিনৰ দৰে এইবেলিও আমি 25 জুনটো প্ৰত্যেকটো আমাৰ জিলাতে কলা দিৱস হিচাপে আমি পালন কৰিছোঁ। কংগ্ৰেছ চৰকাৰৰ আজিৰ পৰা 50 বছৰ আগৰ যি গণতন্ত্ৰক হত্যা কৰা হৈছিলে আৰু আমাৰ সংবিধানখনক বলপূৰ্বকভাৱে ভৰিৰে মোহাৰি ভাৰতৰ জনগণক পণবন্দী কৰা হৈছিলে, ইন্দিৰা গান্ধী ডাঙৰীয়াৰ সেই সময়ৰ চৰকাৰৰ তথা ইন্দিৰা গান্ধীৰ
নেতৃত্বত আৰু সেই কথাবিলাক আকৌ এবাৰ সোঁৱৰাই আমি ৰাইজৰ মাজত এনেধৰণৰ কলা দিৱস পাতিছোঁ। কাৰণ আমাৰ নতুন প্ৰজন্মই যুৱ প্ৰজন্মই অনুভৱ উপলব্ধি কৰাৰ প্ৰয়োজন আছিলে। আজি 50 বছৰ আগত কি ধৰণে চৰকাৰৰ বিৰোধী যদি কোনোবা সাংবাদিকে যদি চৰকাৰৰ বিৰুদ্ধে যদি কিবা লিখিছিলে তেওঁলোকক জেলত ভৰাই থোৱা হৈছিলে। চৰকাৰৰ বিৰোধী দলৰ নেতাসকলক কোনো কাৰণ নোহোৱাকৈ তেওঁলোকক জেললৈ নিক্ষেপ কৰা হৈছিলে বলপূৰ্বকভাৱে আৰু সংবিধানক ভৰিৰে মোহাৰি। গতিকে সেনেকুৱা দিন যাতে আৰু দুনাই নাহক। আৰু কংগ্ৰেছ চৰকাৰে প্ৰত্যেকটো ক্ষেত্ৰতে গণতন্ত্ৰক তেওঁলোকে চৰকাৰৰ আৰু শাসনক অপশাসন ব্যৱহাৰ কৰিছিলে, অপশাসন হিচাপে তেওঁ ব্যৱহাৰ কৰিছিলে। শাসনক তেওঁলোকে আমাৰ গণতন্ত্ৰক হত্যা কৰাৰ বাবে ব্যৱহাৰ কৰিছিলে। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ আমাৰ মূল দায়িত্ব আছে যে সেই সময়ৰ দিনবিলাকৰ কথা সোঁৱৰাৰ প্ৰয়োজন আছে। আজিৰ জনসাধাৰণে, আজিৰ জনতাই, নৱপ্ৰজন্মই সেই কথাবিলাক আকৌ এবাৰ অনুভৱ উপলব্ধি কৰিব লাগিব যাতে তেনেকুৱা দিন আৰু দুনাই নাহক ভাৰতবৰ্ষত। ভাৰতবৰ্ষৰ জনতাই যাতে তেনেকুৱা ধৰণৰ গণতন্ত্ৰক হত্যা কৰাৰ শাসন ব্যৱস্থাৰ পৰা মুক্ত হৈ থাকক আগন্তুক দিনবোৰত, তাকে আমি কামনা কৰিছোঁ। আৰু এই সময়তে কংগ্ৰেছৰ আমি ধিক্কাৰ জনাইছোঁ। কংগ্ৰেছে প্ৰত্যেকবাৰে সংবিধানখনক দেখায় কিন্তু সংবিধানখনক হত্যা কৰে। আৰু আগন্তুক দিনতো ৰাইজকো অনুৰোধ জনাইছোঁ যে এনেকুৱা ধৰণৰ কংগ্ৰেছৰ পৰা দুমুখীয়া স্থিতি গ্ৰহণ কৰা কংগ্ৰেছৰ পৰা অকণমান দূৰত থাকক। সেই কংগ্ৰেছৰ লিগেচি মতেই এতিয়াও চলি আছে। গতিকে যাতে আগন্তুক দিনত ভাৰতবৰ্ষৰ অখণ্ডতাৰ বাবে ভাৰতৰ প্ৰতিগৰাকী ব্যক্তিৰ গণতন্ত্ৰ যাতে প্ৰতিষ্ঠা হৈ থাকিব লাগিব, তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ এই চৰকাৰখনেহে দিব পাৰে। সুশাসন বাজপেয়ীজী ডাঙৰীয়াই আৰম্ভ কৰিছিলে, এই সুশাসন ব্যৱস্থা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বতহে হ'ব পাৰে। গতিকে আজি সেই সকলোবিলাক কথা সামৰি আমি কলা দিৱস তামোলপুৰ জিলাৰ উদ্যোগত আমি গুৰেশ্বৰ টাউনত আমি কলা দিৱস অনুষ্ঠান